হৰে কৃষ্ণ। আমাৰ ইস্কন ডিব্ৰুগড় শাখাৰ লগত জড়িত সকলো লাইফ মেম্বাৰ, নিত্য সেৱক আৰু আমাৰ যিসকল শুভচিন্তক আছে, যিসকল আমাৰ অনুগামী ভক্ত আছে, সকলোলৈকে মোৰ এই ডিব্ৰুগড় মন্দিৰৰ তৰফৰ পৰা আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ। আৰু আপোনালোকক অভিনন্দন জনাইছোঁ যে বহু বছৰৰ পৰা আপোনালোকে বহুত প্ৰয়াস কৰি আহিছে যে আমি ডিব্ৰুগড় এটুকুৰা যাতে মাটি পাওঁ, য'ত নেকি আমি এটা ইস্কনৰ মন্দিৰ প্ৰতিষ্ঠা কৰিব পাৰোঁ। তো অৱশেষত গৈ আপোনালোকৰ বহুতৰে হয়তো অজ্ঞাত যে আমি ইস্কন ডিব্ৰুগড়ৰ বাবে বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সহযোগত আৰু তেখেতৰ বিশেষ প্ৰয়াসত আমি এটুকুৰা মাটি আবণ্টন পাইছোঁ ইস্কন ডিব্ৰুগড়ৰ এটা মন্দিৰ নিৰ্মাণৰ বাবে। কিন্তু ঠিক সেই সময়তে আমাৰ অসমত বিভিন্ন বিপৰ্যয় আহিছিল, বানপানী ইত্যাদি। সেই সময়ত তাৰ ঠিক পিছতে আমি আমাৰ ডিব্ৰুগড়ৰ তৰফৰ মন্দিৰৰ তৰফৰ পৰা তেখেতক জনাইছিলোঁ যদি আমি ইয়াতে আধাৰশিলা স্থাপন কৰিব বিচাৰোঁ তেখেত আহিব পাৰিব নেকি। তো এই অনুষ্ঠানবিলাক আমাৰ মাজত চলি আছিল, গতিকে আপোনালোক সকলোকে ব্যক্তিগতভাৱে আমি জনাব পৰা নাছিলোঁ যে আমি এটুকুৰা মাটি আবণ্টন পাইছোঁ। আৰু কিছুদিনৰ আগতে আমাৰ মুখ্যমন্ত্ৰীজনাই আমাক এইটো জনালে যে তেখেত আহিব পাৰিব অহা ছেপ্টেম্বৰ 5 তাৰিখে আমাৰ নতুন ইস্কনৰ মন্দিৰ ডিব্ৰুগড়ত প্ৰতিষ্ঠাৰ বাবে তেখেত আধাৰশিলা স্থাপন কৰিবৰ বাবে তেখেত আহিব। তো তেখেতে সময়ো দিছে, মাত্ৰ 3 দিন আগতে আমি সেইটো কনফাৰ্ম কৰিলোঁ যে তেখেত ৰাতিপুৱা পুৱাবেলা আহিব, আৰু পুৱাবেলা আহিব তেখেত 10টামান বজাৰ পৰা আমি এই অনুষ্ঠানটো আৰম্ভ কৰিম। তো এনেকৈ ধৰণে খুব কম সময় পোৱাৰ বাবে ব্যক্তিগতভাৱে আপোনালোক সকলোলৈকে আমি এই না নিমন্ত্ৰণ জনাব পাৰিছোঁ, না সকলোবিলাক কথা অৱগত কৰিব পাৰিছোঁ। তো ব্যক্তিগতভাৱে ফোন কৰি ইমানখিনি ব্যক্তিক জনোৱাটো সম্ভৱপৰ নহয়। তো মই আপোনালোকৰ ওচৰত অনুৰোধ কৰোঁ যাতে আপোনালোকে নিজৰ বুলি ভাবি সকলোৱে এই আমাৰ যিটো অনুষ্ঠান অহা 5 ছেপ্টেম্বৰ দিনা পুৱা ভাগত কৰিব ওলাইছোঁ, সেই অনুষ্ঠানটোৰ খা খবৰ লয় আৰু আপোনালোকে আহি স্থানটোত আহি বা আমাৰ মন্দিৰলৈ আহি আমাৰ লগত যোগাযোগ ৰাখি এই কিছু পৰামৰ্শ আগবঢ়ায়। তো আপোনালোক সকলোকে একেলগে পাবৰ বাবে অহা 1 তাৰিখ অৰ্থাৎ অহা কালিলৈ দেওবাৰে পুৱা 11টা বজাত আমি ডিব্ৰুগড় যি মন্দিৰত এতিয়া আছোঁ সেই মন্দিৰত এটা গেট টুগেডাৰ অনুষ্ঠান কৰিব বিচাৰিছোঁ, এখন মিটিং কৰিব বিচাৰিছোঁ। সেই মিটিঙত আপোনালোকে সকলোৱে আহি উপস্থিত হৈ আমাক সুপৰামৰ্শ দিব বুলি, দিহা পৰামৰ্শ দিব বুলি আশা ৰাখিলোঁ। আৰু সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। মোৰ এটাই অনুৰোধ যে ব্যক্তিগতভাৱে আপোনালোকক খবৰ দিব নোৱাৰাৰ বাবে, আমাৰ সময় বহুত কম থকাৰ বাবে আৰু আমি বহুত ব্যস্ততা হৈ যাবলগীয়া হোৱাৰ বাবে আমি ব্যক্তিগতভাৱে আপোনালোকক খবৰ দিব পৰা নাই। তাৰ বাবে যেন আপোনালোকে কোনো আক্ষেপ নাৰাখে, কোনো খেদ নাৰাখে, আৰু নিজৰ বুলি ভাবি এই আমাৰ গোটেই অনুষ্ঠানটোত আমাক সহায় সহযোগিতা আগবঢ়ায় আৰু আমাৰ লগত থাকি অনুষ্ঠানটো সুন্দৰভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাক সহায় কৰে। আৰু একেলগে থাকি আমি যেনেকৈ আজিলৈকে ইস্কন ডিব্ৰুগড় শাখাটোৰ সকলো কাৰ্যকলাপ আগবঢ়াই লৈ গৈছোঁ, আপোনালোক যেন সকলো আমাৰ লগতে থাকে আৰু সকলোৱে লগ লাগি যেন এই ভগৱানৰ কামফেৰা ধুনীয়াকৈ সুন্দৰভাৱে ভগৱানৰ সেৱা বুলি ভাবি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে যেন সদায় আপোনালোক আমাৰ লগত থাকে। তো ব্যক্তিগতভাৱে মই আপোনালোকক ফোন কৰিব পৰা নাই, তো সেইকাৰণে ক্ষমা খুজিছোঁ, অনুৰোধ কৰিছোঁ কালিলৈ যেন 1 তাৰিখ দুপৰীয়া 11টা বজাত আমাৰ ইস্কন মন্দিৰত আপুনি উপস্থিত থাকি আমাক আপোনাৰ দিহা পৰামৰ্শ আৰু সুপৰামৰ্শ দি আমাক উপকৃত কৰিব। ধন্যবাদ। হৰে কৃষ্ণ।